কচুৱাৰ জুৰিৰ পাৰত মছজিদৰ দানপাত্ৰত চোৰৰ চাফাই অভিযান। চোৰৰ চকু এইবাৰ মছজিদৰ দানপাত্ৰত। মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে নগদ ধন। নগাঁৱৰ কচুৱাৰ জুৰিৰ পাৰত সংঘটিত হৈছে এই চুৰিকাণ্ড। গাঁওখনৰ দুখন মছজিদৰ দানপাত্ৰ ভাঙি নিশা চোৰে চুৰি কৰি নিলে প্ৰায় 20,000 টকা। পুৱাই স্থানীয় লোকে মছজিদৰ দানপাত্ৰ ভগা অৱস্থাত প্ৰত্যক্ষ কৰে। পূৰ্বেও সঘনাই গাঁওখনত চোৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ড। মছজিদৰ দানপাত্ৰত চুৰিকাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘণ্টামান হ'ব আমাৰ মছজিদৰ তালাটো ভাঙি চোৰৰ টকা পইচা লৈ গ'ল। এইটো মধ্যজুৰি বা তিনিআলি জামা মছজিদ। এনে মানুহৰ মানে পৰিচয়টো মানে কি লকডাউন বুলি কয়, লকডাউন বজাৰ বুলি কয়। ইয়াত মানে কি আমি মাহে আপোনাৰ 10,000 12,000 টকা মানে ইয়াত প্ৰতি মাহে মাহে ওলাওঁ। এই 2 ঘণ্টাৰ আগত ল'ৰা এটা ফোন কৰিছে, দাদা আপোনাৰ মছজিদৰ দানপত্ৰৰ পৰা ভাঙি টকা পইচা লৈ গ'ল। আজি এতিয়া আমি গম পাইছোঁ আমাৰ ইয়াতে এটা জুৰিপাৰ মছজিদ আছে, সেইটো মছজিদৰ পৰা ভাঙি নিছে। মানে আমাৰ এটা বিশ্বাস কেইটামান ল'ৰা আছে মানে ৰাতি লুডু খেলা বা জোৱা খেলা, সিহঁতৰ নিচে নেকি মানে আমাৰ এটা সন্দেহ আৰু আপোনালোকে তদন্ত কৰি আপোনালোকৰ জৰিয়তে যেন আমাৰ প্ৰশাসনে মানে অনুৰোধ কৰি এইটো যিটো মানে মছজিদৰ দানপত্ৰ পইচা ভাঙি নিছে সেইটো মানে আমাৰ প্ৰশাসনে যেন বিচাৰি মানে কি তালাচ কৰে, এইটো আমাৰ মানে আপোনালোকৰ কৰি অনুৰোধ। এতিয়া ৰাতি হৈছে, ৰাতি আমিতো বজাৰৰ পৰা আপোনাৰ 10টা বজাৰ পৰা যাওঁ ইয়াত। এই 2টা 3টা বজাত হৈছে নেকি আমাৰ এটা অনুমান আইডিয়াৰ। আৰু এতিয়া মানে কি এইটো ৰাজহুৱা সম্পদটো মানুহৰ কিমান টকা আইডিয়াৰ 8-10,000 টকা হয়। আৰু 2 মাহ 12-10,000 টকা হয়, মানে কি 2 মাহটোৰেও আমি টকা ওলোৱা নাই। আমি গম পাইছোঁ এই উন্মুখৰ পৰা 2 কিলোমিটাৰ মধ্যজুৰি পৰা মছজিদ এটা নিছে বুলি। আমি গম পাইছোঁ, গম পাই কেইবা মানুহে মানে চেক কৰিছে, চেক কৰি মানে ফোন কৰিছে, দাদা আপোনালোকৰ মছজিদৰ দানপত্ৰটো ভাঙি পইচা লৈ গ'ল। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।